নমস্কাৰ বন্ধুসকল। এই ভিডিঅ'টো বহুত দিনৰ পৰা বনাম বুলি ভাবি আছিলোঁ, বনোৱা হোৱা নাছিল। আজি কিছু সময় পাইছোঁ, সেয়ে এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। নতুন শব্দ কেনেকৈ ভৰাব পাৰি তাকেই দেখুওৱা হ'ব এই ভিডিঅ'টোত। মই শ্বেয়াৰ কৰোঁ মোৰ স্ক্ৰীনখন। এয়া শব্দ.org-ৰ প্ৰথম পৃষ্ঠা। ইয়াত আপোনালোক যদি লগ ইন হৈ থকা নাই তেতিয়াহ'লে এনেকৈ প্ৰজেক্টত যাব, গৈ পেলাই লগ ইনত ক্লিক কৰিব। ক্লিক কৰিলে এই পৃষ্ঠাত আহিব। ইয়াত ইউজাৰ নেম পাছৱৰ্ড দি লগ ইন কৰিব পাৰিব। যদি ইউজাৰ নেম পাছৱৰ্ড নাই তেনেহ'লে আপোনাৰ নাম, এড্ৰেছ, হোৱাটছআপ নম্বৰ আৰু আপোনাৰ বিষয়ে কিছু লিখি পেলাই শব্দ.org@gmail.org-লৈ লিখি পঠিয়ালে আমি আপোনাৰ ইউজাৰ নেম পাছৱৰ্ড পঠিয়াই দিম। এতিয়া মই নিজে লগ ইন কৰোঁ মোৰ নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি পেলাই। তাৰ লগে লগে লগ ইন হোৱাৰ লগে লগে এই পৃষ্ঠাটোলৈ আহিব, শব্দ.org প্ৰজেক্টছ। ইয়াত কিছু দূৰ স্ক্ৰল কৰি তললৈ গ'লে ছাবমিট নিউ ছেকশ্যনৰ ভিতৰত ৱৰ্ডছ শব্দটো পাব। ইয়াত ক্লিক কৰিলে এই পৃষ্ঠাটোলৈ আহিব, কুইক ছাবমিট। ইয়াৰ পৰাই আপোনালোকে নতুন শব্দ জমা কৰিব পাৰে। শব্দ কেনেকৈ জমা কৰিব পাৰি সেইখিনি কথা কোৱাৰ আগতে মই এটা প্ৰেজেণ্টেশ্যনত কিছু কথা লিখা আছে, সেইখিনি দেখুৱাই ল'ব বিচাৰিছোঁ। এই পৃষ্ঠাটো দেখিছে আপোনালোকে। আমাৰ শব্দ হ'ল এখন চিমেণ্টিক্স বেছড ডিক্সনাৰী, অৰ্থাৎ ইয়াৰ অৰ্থ বা যিটো কনচেপ্ট বা আইডিয়া সেইটোক প্ৰাধান্য দিয়া হয়। ইয়াত যেনেকৈ দেখুওৱা হৈছে বিভিন্ন ধৰণৰ আইডিয়া থাকিব পাৰে, আইডিয়া 1, আইডিয়া 2, আইডিয়া 3। প্ৰত্যেকটো আইডিয়াৰ লগত বিভিন্ন ধৰণৰ শব্দ যোগ হৈ আছে। সেই শব্দবিলাক বিভিন্ন ভাষাৰ হ'ব পাৰে। এটা শব্দৰ লগত বিভিন্ন আইডিয়া যোগ হৈ থাকিব পাৰে, আৰু এটা আইডিয়াৰ লগত একাধিক শব্দও যোগ হৈ থাকিব পাৰে। উদাহৰণস্বৰূপে অসমীয়াত ধৰক গৰম শব্দটো আছে, তপত শব্দটো আছে। দুটা অসমীয়া ভাষাৰ শব্দ, আৰু ইয়াৰ অৰ্থটো হ'ল হাই টেম্পাৰেচাৰ। ইংলিছত সেই একেটাৰ অৰ্থ বুজোৱাৰ হিট বা হট এই দুটা হ'ব পাৰে। কিন্তু ইংলিছত হট মানে গৰম, জুতি জ্বলা শব্দটো বুজাব পাৰে, মানে হেভিং টু মাছ চিলি সেইটো বুজাব পাৰে। কিন্তু অসমীয়াত তাৰ অৰ্থটো জ্বলা, বা ইংলিছত আৰু এটা শব্দ আছে স্পাইচি। গতিকে ইয়াত আপোনালোকে দেখিলেনে, এটা কনচেপ্টৰ লগত কেইবাটাও শব্দ যোগ হৈ থাকিব পাৰে, আৰু এটা শব্দৰ লগত একাধিক অৰ্থ যোগ হৈ থাকিব পাৰে। গতিকে আমাৰ শব্দ.org-ৰ যিটো ডাটাবেছ, এইটো তিনিটা সমষ্টিৰ উপাদানেৰে তৈয়াৰ কৰা হৈছে। এটা হ'ল কনচেপ্ট বা আইডিয়া, সেইটোক আমি আইডি বুলি কওঁ। তাৰপিছত ৱৰ্ডবিলাক আৰু সিহঁতৰ মাজৰ সম্বন্ধটো, লিংকবিলাক। গতিকে এই তিনিখন তালিকাৰ দ্বাৰা ভিতৰৰ ডাটাবেছটো তৈয়াৰ হৈ আছে। এতিয়া আমি ৱেবছাইটটোলৈ ঘূৰি যাওঁ। ইয়াত দেখিছেনে আপোনালোকে তিনিটা ভাষাৰ, ইয়াত ইংলিছ, আছামিজ, বড়ো ভাষাৰ শব্দ জমা কৰাৰ সুবিধা আছে। আপোনালোকে এইটো সলাব পাৰে। এতিয়া অসমীয়াৰ সলনি ইয়াত কেইবাটাও যিমান ভাষা শব্দত আছে চিলেক্ট কৰি ল'ব পাৰে, বা এই প্ৰথম ইংলিছ যে আছে, যিকোনো এটা অপশ্যনত আপোনালোকে যিকোনো ভাষা, এইবিলাক ভাষা আপোনালোকে নিৰ্বাচন কৰি ল'ব পাৰে। আমি এই কুইক ছাবমিট পৃষ্ঠাটোত সহায়ত কিছুমান শব্দ আমি জমা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আহকচোন চাওঁ ইংৰাজী শব্দ বিউটিফুলটো আছেনে নাই চাওঁ। বিউটিফুলটো ভৰালোঁ ইয়াত, আৰু
ছাবমিট বটনটো আমি চিধা টিপিব নোৱাৰোঁ, এটি ইনএক্টিভ হৈ আছে। প্ৰথমতে ইয়াক চাৰ্চ কৰিব লাগিব, চাৰ্চ কৰাৰ লগে লগে ই এক্টিভ হৈ যাব। আৰু আমি দেখিলোঁ শব্দটো আছে আমাৰ ডাটাবেছত, ইয়াৰ অৰ্থটোও আছে। অসমীয়া শব্দ তেনেকে আছে নে নাই চাওঁ। একেটা অৰ্থ হ'ব লাগিব। বিউটিফুল মানে ধৰক ধুনীয়া, সুন্দৰ, ধুনীয়া, সুন্দৰ, এই ধৰণে আপুনি কমা দি পেলাই বিভিন্ন ধৰণৰ শব্দ চাৰ্চ কৰি চাব পাৰে। ধুনীয়াটো আছে, ধুনীয়া বানানটো ভুল হৈ আছে নেকি? ধুনীয়া দীৰ্ঘইকাৰ হ'ব লাগে। এয়া ধুনীয়াটো আহি গ'ল, ইংৰাজী বিউটিফুলো আহি গ'ল, এইবোৰ চব শব্দ আছে। একে অৰ্থ থকা আৰু এটা শব্দ চাৰু, তাৰ অৰ্থটো একেই, ধুনীয়া, সুন্দৰ, আছে নে নাই চাওঁ। নাই, নট ফাউণ্ড। বিউটিফুলটোতো আগৰ পৰাই আছেই জানো। শুৱলা, শুৱনি, এইটোৰ অৰ্থ একেই, সেইটো চাৰ্চ কৰি চাওঁচোন। চাৰুটো নাপালে বিচাৰি শুৱনি নাই, এইকেইটা আমি এতিয়া জমা কৰিব পাৰিম। ঠিক তেনেকে ইংৰাজীতটো বিউটিফুলটো দিলোৱেই, বিউটিফুলৰ একে ধৰণৰ অৰ্থ থকা ধৰক গুড লুকিং বুলি দিলোঁ, দি চাওঁ। চাৰ্চ মাৰিলোঁ, স্ক্ৰল কৰিছে, গুড লুকিংটো নাই, গতিকে এইটো আমি জমা কৰিব পাৰিম। একে ধৰণৰ অৰ্থ থকা আৰু দুটা শব্দ মই বিচাৰি থৈছিলোঁ, এক্সকুইচিট, এলিউৰিং, এইকেইটাও আছে নাই চাওঁচোন। এইবিলাক শব্দও নাই, গতিকে এইবোৰ জমা কৰিব পাৰিম। ঠিক তেনেকে ইয়াত বড়ো লিখা আছে, মইতো সলাই পেলাই হিন্দী কৰি দিলোঁ। হিন্দীটো মই দুটা শব্দ ইতিমধ্যে বিচাৰি থৈছোঁ, সুন্দৰ আৰু খুবসুৰত। সেইকেইটা মই চাৰ্চ মাৰি চাওঁচোন। এই গোটেইবোৰ একেলগে চাৰ্চ কৰি আছিলে, এতিয়া এইবোৰ পালে, গুড লুকিং, চাৰু, এইবোৰ ৰঙা ৰঙা নট ফাউণ্ড লিখা আছে, এইবোৰ শব্দ আমাৰ ডাটাবেছত নাই, গতিকে এইবোৰ আমি জমা কৰিব পাৰিম। ইতিমধ্যে থকা শব্দও এই তালিকাত থাকিলেও কোনো অসুবিধা নাই। ই দুবাৰ যোগ নিদিয়ে, এবাৰে যোগ দিব, এটা শব্দ এবাৰে যোগ দিয়ে। এইদৰে একেটা অৰ্থ থকা যিমান শব্দ আছে আপোনালোকে এবাৰতে জমা কৰি দিব পাৰে। আৰু যিহেতু এইটোৰ অৰ্থটো ইতিমধ্যে আছে, ID 999, ইয়াত আপোনাৰ চিলেক্ট IDত সেই নম্বৰটো, সেই কোডটো হাতেদি লিখি দিব পাৰে, আৰু এই ত্ৰিভুজটো টিপা মাৰি দিলেও এই কোডটো আহি যাব। এইদৰে আপোনালোকে ইতিমধ্যে আমাৰ ডাটাবেছত থকা ID টো জমা কৰিব পাৰে, অথবা যদি আমাৰ অৰ্থটো নাই, ইয়াত সবিশেষ অৰ্থটো লিখি দিব পাৰে। প্ৰথমতে এক্সপ্লেইন দ্য মিনিং ইন ইংলিছ, আৰু এইটো এক্সপ্লেইন দ্য মিনিং ইন আছামিজ। এতিয়া এটা আখৰত লিখিবলৈ কোৱা নাই, অৰ্থটো বুজাই দিবলৈ কৈছোঁ। কাৰণ আমাৰ ইয়াত যিহেতু চিমেণ্টিক বেছ লেংগুৱেজ হয়, শব্দবিলাকতো ওপৰত আমি দিলোৱেই, গতিকে এই শব্দটোৰ অৰ্থটো কি, যেনেকে হেভিং কোৱান্টিটিজ অফ that give great pleasure, বিউটিফুলৰ অৰ্থটো বুজাই দিয়া হৈছে, ঠিক তেনেকে আপোনালোকে ইয়াত বুজাই দিব লাগিব। তাৰপিছত গ্ৰামেটিকেল ক্লাছিফিকেশ্যন, মানে পাৰ্টছ অফ স্পীচ কি হ'ব লাগে, সেইটো জমা কৰিব। আৰু ইয়াত জেণ্ডাৰ থাকিল, আৰু শেষত কনটেক্সট দিও দিয়া আছে, এইটো যদি কোনোবা এটা কেটেগৰী ভৰাব পাৰে ভৰাব, আৰু নহ'লে অল লিখি দিলে ই নিউট্ৰেল হৈ থাকিব, মানে ই ক'তো নাযায়। এইদৰে গোটেইখিনি ভৰাই পেলাই মই আকৌ এবাৰ কৈছোঁ, এইটো দেখিছেনে, আপোনাৰ যদি ইতিমধ্যে অৰ্থটো দিয়া আছে, বহলাই বৰ্ণনা কৰা আছে আমাৰ ডাটাবেছত, তেতিয়াহ'লে তাৰ কোডটো আইডিটো দিব লাগে, আৰু যদি নাই তেনেকৈ ডিটেইলবিলাক ভৰাই দিব লাগে। এই দুটাৰ ভিতৰত এটা কৰিলে হ'ল। এইদৰে কৰি ছাবমিট বুটামটো টেপি দিব, ছাকচেছফুলি ছাবমিটেড এই বাৰ্তাটো আহিব, অহাৰ লগে লগে এই গোটেই বস্তুটো আমাৰ ডাটাবেছত গুচি যাব। ই বৰ্তমান এটা অস্থায়ী ডাটাবেছত থাকে,
সি মেইন ডাটাবেছলৈ এতিয়াও যোৱা নাই, কোনোবা এজন এডিটৰে সেইটো এপ্ৰুভ কৰিব লাগিব। তেতিয়া আপোনালোকে যদি ডিক্সনাৰীত ইয়াত যদি চাই, নাহে নাহে, দেখিছেনে শব্দটো অহা নাই, কাৰণ এইটো এতিয়াও এপ্ৰুভ হোৱা নাই। কোনোবা এজন সম্পাদকে সেইখিনি এপ্ৰুভ কৰিব লাগিব। এতিয়া মোৰ সম্পাদকৰ প্ৰিভিলেজখিনি আছে, গতিকে মোৰ নিজৰ নামতে আহিছে, সেইখিনি মই এই তলৰ এইটো দেখিছেনে, এই গোটেইখিনি জমা হৈ আছে। এতিয়া মই এনালাইজ কৰি চালে এইদৰে আহিব, আৰু মই এপ্ৰুভ কৰি দিয়াৰ লগে লগে গোটেইখিনি মূল ডাটাবেছটোলৈ গুচি যাব। তেতিয়াহে ৰাইজে সেইখিনি দেখা পাব। এতিয়া মই যদি চাৰুটো মাৰো, আহি যাব লাগে, এয়া আহি গ'ল, দেখিছেনে, আহি গৈছে। আৰু লগতে বিউটিফুল, প্লেজেণ্ট, গুড লুকিং এইকেইটা শব্দ আহিলে, আৰু এই হিন্দীত থকা খুবচুৰট, সুন্দৰ এই শব্দকেইটাও আহি গ'ল। এইদৰে আপোনালোকে জমা কৰিব, আৰু কোনোবা এজন সম্পাদকে সেইখিনি এপ্ৰুভ কৰাৰ লগে লগে, অনুমোদন জনোৱাৰ লগে লগে মূল ডাটাবেছলৈ আহিব। তেতিয়া সকলোৱে দেখা পোৱা হৈ যাব। আৰু এটা কথা মনত ৰাখিব, এইখন ৰাইজৰে অভিধান, ৰাইজৰ দ্বাৰা, ৰাইজৰ হকে, ৰাইজৰ বাবে। গতিকে আপোনালোকে দুটামান শব্দ যেতিয়া যোগ দিব, আমি গম পাম আপুনি সুন্দৰকৈ শব্দবোৰ যোগ দিব পাৰিছে, তেতিয়া আপুনি নিজেও এজন সম্পাদক হ'ব পাৰে, যাতে ভৱিষ্যতে আন কোনো নতুন ব্যৱহাৰকাৰীয়ে শব্দ যেতিয়া যোগ দিব, অনুমোদন জনাব পাৰিব। ধন্যবাদ।